নমস্কাৰ আপোনালোকে নিশ্চয় যোৱা বছৰৰ পৰা নিষ্ঠা ট্ৰেইনিঙৰ বিষয়ে শুনি আহিছে এই বছৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলৰ বাবে এই গোটেই ট্ৰেইনিংটো অনলাইন মোডত হ'ব আৰু ই এক বাধ্যতামূলক কোৰ্স এই ভিডিঅ'ত আমি নিষ্ঠা 2.0 যেটো ট্ৰেইনিং প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো দীক্ষা এপৰ জৰিয়তে কেনেকৈ ল'ব পাৰো সেই কথাখিনি আলোচনা কৰিম তাৰ কাৰণে আমি দীক্ষা এপটো কেনেকৈ ডাউনলোড কৰিম কেনেকৈ দীক্ষা এপত ৰেজিষ্টাৰ কৰিম আৰু কেনে ধৰণে কোৰ্স এক্সেছ কৰিম সেই সকলোখিনি কথা এই ভিডিঅ'ত আপোনালোকে দেখা পাব গতিকে গোটেই ভিডিঅ'টো মনোযোগেৰে চাব প্ৰথমতে আমি গুগল প্লে ষ্টৰত গৈ দীক্ষা এপটো ডাউনলোড কৰিব লাগিব এইটো হ'ল গুগল প্লে ষ্টৰটোত গৈ ওপৰৰ যেটো সাৰ্চ বক্স আছে ইয়াতে সাৰ্চ কৰিব দীক্ষা DIKSHA দীক্ষা লিখি সাৰ্চ বাটনটো প্ৰেছ কৰিলে যেটো ওলাই আহে এপ্লিকেশন এইটো হ'ল দীক্ষা এপ য'ত লিখা আছে দীক্ষা প্লেটফৰ্ম ফৰ স্কুল এডুকেশ্যন এই এপটো ইনষ্টল কৰিব লাগিব ইনষ্টল বাটনটো চুই দিব কিছু সময় প্ৰয়োজন হ'ব ইনষ্টল হ'বৰ কাৰণে তেতিয়ালৈকে আমি ৰৈ দিওঁ এয়া এপটো মোৰ মোবাইলত ইনষ্টল হৈ গৈছে এতিয়া আমি এই এপটো ওপেন কৰিম গতিকে এই ওপেন বাটনটোত চুই দিলেই হ'ল চুই দিয়াৰ পাছত প্ৰথম ইন্টাৰফেসটো এনেকুৱা দেখুৱাব য'ত লিখা আছে ওয়েলকাম টু দীক্ষা চুজ ইউৰ প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ ইয়াত এপ ল্যাঙ্গুৱেজটোৰ কথা কৈছে আমি ইংলিছ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিম ইয়াত চুই দিব ইংলিছত টিক মাৰ্ক এটা আহিব আৰু লগতে নীলা হৈ গৈছে কালাৰটো তলত নীলা কালাৰত কন্টিনিউ বুলি বাটন এটা আছে ইয়াতে চুই দিব চুই দিয়াৰ পাছত এই স্ক্ৰিনটো দেখা পাব ইয়াতে আছে ওয়েলকাম টু দীক্ষা ডিসকভাৰ কন্টেন্ট এজ আপুনি কন্টেন্টটো কি হিচাপে ডিসকভাৰ কৰিব বিচাৰিব টিচাৰ হয় ষ্টুডেন্ট হেড টিচাৰ পেৰেন্টছ আৰু তলত আছে আদাৰ্স আমি শিক্ষক হিচাপে এক্সেছ কৰিম গতিকে টিচাৰটো সিলেক্ট কৰিম ইয়াৰ পাছত এনে ধৰণৰ স্ক্ৰিন এটা দেখা পাব একেবাৰে তলত যদি চাই লিখা আছে বোৰ্ড আৰু সিলেক্ট বোৰ্ড ইয়াত চুই দিব চুই দিয়াৰ লগে লগে কেইবাটাও বোৰ্ডৰ নাম দেখিব একেবাৰে ওপৰত আছে CBSE/NCERT CISC তললৈ যদি চাওঁ ইয়াত দেখা পাব আসাম ষ্টেট আসাম বুলি আছে আমি এই ষ্টেট আসামটো সিলেক্ট কৰিম আগফালে যেটো ৰেডিঅ' বাটন আছে তাতে নীলা কালাৰৰ মাৰ্ক হ'ব মাৰ্ক হোৱাৰ পাছত তলত সাবমিট বাটনটো চুই দিব সাবমিট বাটন চুই দিয়াৰ পাছত এই স্ক্ৰিনটো আহিব এতিয়া ইয়াত নেক্সট লিখা আছে বোৰ্ড ষ্টেট আসাম আমি সিলেক্ট কৰিলো তাৰ তলত আছে মিডিয়াম সিলেক্ট মিডিয়াম ইয়াতে চুই দিব চুই দিলে মিডিয়াম দেখাব ইয়াতে সব আসামিজ বেঙ্গলী বড়ো ইংলিছ হিন্দী আদি মিডিয়াম আছে যদিও ইয়াত আসামিজ আছে বড়ো হিন্দীও আছে আমি ইংলিছ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিম কাৰণ নিষ্ঠাৰ যেটো কোৰ্স মডিউল হেতু ইংৰাজী মাধ্যমতে উপলব্ধ আছে ইংলিছটো সিলেক্ট কৰাৰ পাছত সাবমিট বাটনটো চুই দিব তাৰ তলত দেখুৱাইছে সিলেক্ট ক্লাছ ইয়াতে চুই দিয়ক চুই দিলে ক্লাছ 1 ক্লাছ 2 এই ধৰণে গোটেইটা ক্লাছ দেখাব ক্লাছ 12 লৈকে আমি ষ্টুডেন্ট নহয় আমি যেহেতু শিক্ষকসকলৰ কাৰণে কৰি আছো আমি আদাৰ্স সিলেক্ট কৰিম আদাৰ্সটো চুই দিব টিক মাৰ্কটো আহিব লাগিব আগফালে অহাৰ পাছত সাবমিট বাটনটো প্ৰেছ কৰি দিয়ক কৰাৰ পাছত তলত কন্টিনিউ বাটন এটা দেখা পাব ইয়াতে চুই দিব ইয়াৰ পাছত এই স্ক্ৰিনটো দেখা পাব আপোনালোকে এটা যদি একেবাৰে টপ লেফট কৰ্নাৰত চাই তেতিয়া ইয়াতে তিনডাল বাৰ আছে ইয়াত চুই দিলে এই স্ক্ৰিনটো খোল খাই আহিব আৰু এই স্ক্ৰিনৰ একেবাৰে তলত চাওক লগইন বুলি লিখা আছে এই লগইনটো চুই দিব বা এই একে কাম অন্য ধৰণেও কৰিব পাৰে লগইনলৈ যাবৰ কাৰণে মই হেতু দেখুৱাইছো এতিয়া আপোনালোকে স্ক্ৰিনখনৰ বটম ৰাইট কৰ্নাৰত চাওক এই প্ৰফাইল সিম্বলটো আছে নহয় যেটো মই চুই আছো এতিয়া ইয়াতে চুই দিয়ক চুই দিয়াৰ পাছত ওপৰত গেষ্ট 1 বুলি আহিছে তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰিলে তলত লগইন বুলি আছে ইয়াত চুই দিলেও একেটা পেজলৈ যাম আগতে যেটো পেজ আছিল আমি যেহেতু আইডি ক্ৰিয়েট কৰাই নাই আমি লগইন কৰিব নোৱাৰিম আমি ৰেজিষ্টাৰ কৰিব লাগিব তাৰ কাৰণে লগইন উইথ দীক্ষাৰ তলত চাওক ৰেজিষ্টাৰ হিয়াৰ বুলি অপচন এটা আছে এই ৰেজিষ্টাৰ হিয়াৰত আমি চুই দিম এতিয়া ইয়াত নতুন এখন স্ক্ৰিন
খোল খাব য'ত একেবাৰে ওপৰত আছে সিলেক্ট ইয়াৰ অফ বাৰ্থ সিলেক্ট কৰিব লাগিব ইয়াৰ লিখা ঠাইত চুই দিব চুই দিলে ইয়াৰ পৰা আপোনাৰ জন্মৰ বছৰটো সিলেক্ট কৰিব লাগিব মই মোৰ জন্মৰ যেটো বছৰ হেতু সিলেক্ট কৰিম কৰাৰ পাছত তলত এটা অপচন আহিছে নেম ইয়াত আপোনাৰ নামটো লিখিব লাগিব মই মোৰ নামটো লিখি লৈছো নাম লিখাৰ পাছত তাৰ তলত এন্টাৰ মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ এই ধৰণে লিখা আছে আৰু দুটা অপচন আছে মোবাইল নম্বৰ বা ইমেইল আইডিৰ কাৰণে যিকোনো এটা দি ৰেজিষ্টাৰ কৰাব পাৰে মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিব পাৰি নাইবা ইমেইল আইডি দিও ৰেজিষ্টাৰ কৰিব পাৰি মই সদ্যহতে মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰি দেখুৱাইছো আপোনালোকক মই মোবাইল নম্বৰটো এন্টাৰ কৰিম ইয়াত তাৰ তলত আছে পাছৱৰ্ডটো ইয়াত ৰাখিব এটা পাছৱৰ্ডটো এনেকুৱা হ'ব লাগিব যাতে মিনিমাম 8 ক্যাৰেক্টাৰ হয় পাছৱৰ্ডটো তাৰে এটা অন্তত এটা কেপিটেল লেটাৰ হ'ব লাগিব ইংৰাজী বৰ্ণমালাৰ এটা স্মল লেটাৰ এটা নাম্বাৰ অৰ্থাৎ 0 পৰা 9 লৈ যিকোনো এটা ডিজিট আৰু এটা স্পেশাল ক্যাৰেক্টাৰ হলো এইবোৰ ক্যাৰেক্টাৰ যিবোৰ যেনেকৈ @ %, ষ্টাৰ এক্সক্লেমেশন মাৰ্ক এইবোৰ হল স্পেশাল ক্যাৰেক্টাৰ ইয়াৰে যিকোনো এটা আপোনাৰ পাছৱৰ্ডটো থাকিব লাগিব গতিকে মই পাছৱৰ্ড এটা সেট কৰি লৈছো তাৰ তলত চাওক কনফাৰ্ম পাছৱৰ্ড বুলি আছে অলপ আগতে আমি যেটো পাছৱৰ্ড এন্টাৰ কৰিলো ওপৰত সেই একে পাছৱৰ্ড ইয়াতো এন্টাৰ কৰিব লাগিব কৰাৰ পাছত I understand and accept the Dixar terms of use ইয়াৰ আগফালে যেটো বাকচ আছে তাতে চুই দিব চুই দিলে টিক মাৰ্কটো আহিব অৰ্থাৎ Dixar terms and condition accept কৰিছো বুলি আমি এগ্ৰি কৰিছো তাৰ এতিয়া তাৰ তলত চাওক ৰেজিষ্টাৰ অপচনটো আহি গৈছে ৰেজিষ্টাৰ বাটনটো প্ৰেছ কৰিব ৰেজিষ্টাৰ বাটনটো প্ৰেছ কৰাৰ পাছত এই ধৰণৰ কেপচা ভেৰিফাই কৰিবৰ কাৰণে আপোনাক আহিব পাৰে এই বস্তুটো ৰেজিষ্টাৰ কৰি থাকোতে আহিব পাৰে অপচন কিটা যেটা আমি ফিল আপ কৰি আছিলো বা পাছতো আহিব পাৰে মোৰ ক্ষেত্ৰত পাছত আহিছে বা কাৰোবাৰ ক্ষেত্ৰত হয়তো নাহিব পাৰে ইয়াত লিখা আছে select all squares with fire hydrantsৰ ছবি থকা গুটেই কেটা বৰ্গছ ইয়াত সিলেক্ট কৰিব কৈছে গতিকে ওপৰত ইনষ্ট্ৰাকচনটো যেনে ধৰণে দিছে সেই ধৰণে পঢ়িলৈ সিলেক্ট কৰিব মই ইয়াত একেটা বাক্সত ফায়াৰ হাইড্ৰেন্টৰ ছবি আছে গতিকে সিলেক্ট কৰিছো মই কৰাৰ পাছত ভেৰিফাই কৰিব যদি শুদ্ধ হয় এই স্ক্ৰিনটো দেখা পাব ওৱান টাইম পাছৱৰ্ড এতিয়া আমি যেটো মোবাইল নম্বৰ এন্টাৰ কৰিছিলো অলপ আগতে সেই মোবাইল নম্বৰত এটা পাছৱৰ্ড আহিব যেটো আমি ইয়াত এন্টাৰ কৰি ভেৰিফাই কৰিব লাগিব মোৰ মোবাইলত পাছৱৰ্ডটো ইতিমধ্যে আহি গৈছে মই পাছৱৰ্ডটো এন্টাৰ কৰিছো ওটিপিটো এন্টাৰ কৰি এই সাবমিট বাটনটো প্ৰেছ কৰি দিব যদি কি সময়লৈকে আপোনাৰ ওটিপিটো নাহে মোবাইললৈ তেতিয়ালে ৰিসেন্ট ওটিপি চুই দিলে পুনৰবাৰ ওটিপিটো আপোনাৰ মোবাইললৈ গুচি যাব মোৰ ক্ষেত্ৰত যেটো আহিলে মই সাবমিট বাটনটো চুই দিম সাবমিট বাটনটো চুই দিয়াৰ পাছত যদি ওটিপিটো শুদ্ধ হয় তেতিয়ালে এই ধৰণৰ স্ক্ৰিন দেখা পাব য'ত একেবাৰে ওপৰত লিখা আছে ভেৰিফিকেশন সাকসেসফুল লগইন টু কন্টিনিউ এতিয়া আমাৰ আইডি ক্ৰিয়েচন হৈ গৈছে আমি লগইন কৰিব পাৰো আমি যেটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছিলো সেই মোবাইল নম্বৰ এন্টাৰ কৰি আমি লগইন কৰিম মই মোবাইল নম্বৰটো এন্ট্ৰি কৰিছো তাৰ তলত আছে পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব ইয়াত পাছৱৰ্ডটো এন্টাৰ কৰাৰ পাছত লগইন অপচনটো আছে ইয়াতে চুই দিব লগইন কৰাৰ পাছত এই ধৰণৰ এটা ইন্টাৰফেস দেখা পাব এটা আকৌ কৈছে ইয়াতে ডিসকভাৰ কন্টেন্ট এজ আকৌ আমি টিচাৰ সিলেক্ট কৰিম কৰি কন্টিনিউ প্ৰেছ কৰিম এখিনি কাম আমি আগতেও কৰিছিলো নেক্সট আছে সিলেক্ট বোৰ্ড আমি ষ্টেট আসাম সিলেক্ট কৰিম কৰি সাবমিট মিডিয়ামটো আমি মনত ৰাখিম ইংলিছ সিলেক্ট কৰিম ক্লাছ আমি আদাৰ সিলেক্ট কৰিব লাগিব কৰি সাবমিট বাটনটো প্ৰেছ কৰিব এতিয়া আমি সেভ কৰিম সেভ কৰাৰ পাছত আৰু এটা নতুন স্ক্ৰিন খোল খাইছে ইয়াতে লিখা আছে চুজ কন্টেন্ট প্ৰেফাৰেন্সেস ষ্টেট টু আসাম সিলেক্ট হৈ আছে ডিস্ট্ৰিক্ট
নিজৰ নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিছো ব্লক নিজৰ এডুকেশ্যন ব্লকটো সিলেক্ট কৰিব ক্লাষ্টাৰটো আমি সিলেক্ট কৰিম তাৰপিছত স্কুল যিটো নিজৰ স্কুল হয় সেই স্কুলটো সিলেক্ট কৰিব আৰু সাবমিট বাটনটো প্ৰেছ কৰিব এইকেইটা হল মোৰ ডিটেইলছ তাৰ তলত চক সাবমিট বাটন এটা আছে এই সাবমিট বাটনটো চুই দিব সাবমিট বাটনটো চুই দিয়াৰ পাছত প্ৰফাইল আপডেটেড সাকসেসফুলি দেখুৱাইছে আৰু এই ইন্টাৰফেসটো খোল খাব এতিয়াও আমাৰ কিছু কাম কৰিব বাকি আছে তাৰ কাৰণে স্ক্ৰিনখনৰ তলৰ ফালে চক সোঁফালে এই প্ৰফাইল বাটনটো আছে নহয় প্ৰফাইল পিকচাৰ সিম্বলটো ইয়াতে চুই দিব চুই দিলে একেবাৰে ওপৰত এই ধৰণে নাম দেখুৱাব দীক্ষা আইডিটো দেখুৱাব স্কুলৰ নাম কন্টেন্ট প্ৰেফাৰেন্সেস এই এডিট বাটনটো এবাৰ প্ৰেছ কৰি চাব আপোনালোকৰ কিবা যদি তথ্য ফিল আপ কৰিব থাকি গৈছে ইয়াত মোৰ গুটেকেটা ফিল আপ হৈ গৈছে ফিল আপ কৰি সাবমিট কৰিব পাৰিব যেটো মোৰ অলৰেডি ফিল আপ হৈ গৈছে গতিকে মই ফিল আপ নকৰিলেও হয় তাৰ তলত আৰু এটা এডিট বাটন আছে ইয়াতো চেক কৰি চাব পাৰে কিবা থাকি গল নেকি হয় ইয়াত এটা বস্তু থাকি গৈছে আমাৰ সাবজেক্টটো আমি সিলেক্ট নকৰিলো আগতে মনত ৰাখিব সাবজেক্টটো আপোনালোকে সিপিডি সিলেক্ট কৰিব ষ্টৰী বুক ভ্যালু ইভালুয়েশন ইয়াত আৰু অপচনো আছে তাৰ ভিতৰত সিপিডি কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট দৰে সিপিডি অপচনটো সিলেক্ট কৰিব এটো হ'ব আমাৰ সাবজেক্টটো সিলেক্ট কৰি সাবমিট কৰিব সেভ কৰিম তাৰ পিছত দুটা আমি চেক কৰিলো এটি তৃতীয়টো সাবমিট ডিটেইলছ আছে ইয়াত দেখিছেনে সাবমিট ডিটেইলছত গৈ ক্লিক কৰিব এটো খুব গুৰুত্বপূৰ্ণ কথা আই উইশ টু শেয়াৰ মাই ডেটা উইথ তাত চুই দিব আৰু আসাম সিলেক্ট কৰিব কৰি সাবমিট কৰিব কৰাৰ পাছত আৰু কেইটামান অপচন আহিব ID as requested by your state board or organization ইয়াত enter ID যেটো আছে তাত চুই দিয়াৰ পাছত কিবোৰ্ডখন ওলাই আহিব ID টো এন্টাৰ কৰিবৰ কাৰণে ইয়াত আপোনালোকৰ নিজৰ ইউনিক ID টো এন্টাৰ কৰিব এই ইউনিক ID টো এবছৰ জবছৰ আমাক যিখিনি আই কাৰ্ড দিছিলে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা তাতে লিখা আছে বা আপোনালোকৰ ওচৰত থাকিব পাৰে স্কুলত সেই ID টো এন্টাৰ কৰিব লাগিব মই মোৰ ID টো ইয়াত এন্টাৰ কৰিম যদি আপোনালোকৰ ওচৰত ইউনিক আইডি নাই তেতিয়াহলে ইউনিক আইডিৰ ঠাইত মোবাইল নম্বৰটো এন্টাৰ কৰিব পাৰিব আপোনালোকে নিজৰ আইডি এন্টাৰ কৰিব ইউনিক আইডিটো এন্টাৰ কৰাৰ পাছত মোবাইল নম্বৰ আছে ইয়াত যেটো ইতিমধ্যে আমি এন্ট্ৰি কৰিছো মোবাইল নম্বৰৰ তলত আছে এন্টাৰ ইমেইল এড্ৰেছ ইয়াত ইমেইল এড্ৰেছটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত আই এগ্ৰি এই বাটনটো প্ৰেছ কৰি সাবমিট বাটনটো প্ৰেছ কৰি দিব কৰাৰ পাছত আপোনাৰ ইমেইল এড্ৰেছলৈ আকৌ এটা OTP যাব পাৰে সেই OTPটো নেক্সট স্ক্ৰিনত যদি বিচাৰে এন্টাৰ কৰি ভেৰিফাই কৰিব লাগিব মই যেহেতু আপোনালোকক দেখুৱাবৰ কাৰণে কৰিছো মোৰ অলৰেডি আইডি ক্ৰিয়েট হৈ গৈছে মই সাবমিট বাটনটো প্ৰেছ নকৰো মই বেক কৰিছো আপোনালোকে প্ৰেছ কৰিব পাৰে এইখিনি হল আমাৰ প্ৰফাইল আপডেটনৰ কাম এতিয়া মই হোম বাটনটো লৈ আহিছো হোম বাটনটো হল স্ক্ৰিনখনৰ একেবাৰে বাওঁফালে তলত বাওঁফালে যেটো বাটন আছে যেটো মই চুই আছো গ্ৰে কালাৰ হৈ আছে এতিয়া যেটো এটো হল হোম বাটন এটা হোম বাটনৰ অলপ সোঁফালে দ্বিতীয়টো যেটো বাটন আছে তাতে চুই দিয়ক তাত চুই দিয়াৰ লগে লগে এই কোৰ্স তিনটা দেখা পাব এই কিটাই হল আমাৰ নিষ্ঠা 2.0 ৰ অন্তৰ্গত কৰিবলগীয়া কোৰ্স এই ধৰণৰ কোৰ্স টোটাল 12টা জেনেৰিক কোৰ্স আৰু এটা অপচনেল কোৰ্স আপোনালোকে কৰিব লাগিব প্ৰত্যেক মাহত 3টা কৈ এই মাহৰ কাৰণে এই 3টা কোৰ্স দিয়া হৈছে এই কোৰ্স কিটা চাওতে এটা কথা আপোনালোকে নিশ্চিত কৰিব লাগিব যে কোৰ্সৰ আৰম্ভণিটো AS_SCC ৰে হৈছে নাই S for Assam SCC for Secondary Education ইয়াত চক AS_SCC_ Curriculum and Inclusive Classroom ঠিক তেনেকৈ দ্বিতীয়টো AS_SCC আছে আৰু তৃতীয় কোৰ্সটো AS_SCC আছে ধৰি লৈছো মই প্ৰথম কোৰ্সটো জয়েন কৰিম সেই কোৰ্সটো চুই দিব চুই দিয়াৰ পাছত এই স্ক্ৰিনটো দেখা পাব জয়েন কোৰ্স যত লিখা আছে জয়েন কোৰ্স এটা কোৰ্সটো জয়েন কৰিবৰ কাৰণে জয়েন কোৰ্স বাটনটো চুই দিব চুই দিয়াৰ পাছত কোৰ্সটোত আপুনি জয়েন হ'ব পাৰিব তাৰ আগতে এনেকুৱা এটা পপআপ খোল খাব যত আপোনাৰ নাম ষ্টেট
ইউজাৰ আইডি শুদ্ধ আছে নে নাই কনফাৰ্ম কৰিব ক'ব আই এগ্ৰি আগফালে থকা বাকচটো চুই দিব টিক মাৰ্ক এটা আহিব তাৰপিছত ইয়াত দুটা বস্তু আছে দুটা অপশ্যন আছে ডু নট শ্বেয়াৰ আৰু শ্বেয়াৰ আপোনালোকে শ্বেয়াৰ বাটনটো চুই দিব শ্বেয়াৰ বাটনটো চুই দিয়াৰ লগে লগে কোৰ্চটো আমাৰ আৰম্ভ হৈ যাব এটা ষ্টাৰ্ট লাৰ্নিং বাটনটো প্ৰেছ কৰিব পাৰে আপুনি আপোনাৰ যেটো সাৰ্টিফিকেট হ'ব সাৰ্টিফিকেটত এই ধৰণে নাম দেখুৱাব এইটো দেখুৱাইছে ষ্টাৰ্ট লাৰ্নিং আমি আৰম্ভ কৰিব পাৰোঁ মই পুনৰ বেক কৰি দেখুৱাইছো বা ইয়াৰ পৰা মেনুৱেলি আমি কৰি দিয়া হ'ল কোৰ্স ডিটেইলছ এই কোৰ্সৰ ডিটেইলছও ইয়াত দিয়া আছে তাৰ সোঁফালে সব কোৰ্স মডিউল বুলি আছে ইয়াতে চুই দিব এই নীলা আন্ডাৰলাইনটো ইফালে গুছি আহিলে কোৰ্স মডিউলত ইয়াত সব এতিয়া কোৰ্সৰ মডিউলখিনি ইয়াত দেখা পাব কোৰ্স ওভাৰভিউ ইন্ট্ৰোডাকচন কাৰিকুলাম ইনক্লুসিভ ক্লাছৰুম সামাৰী পোৰ্টফোলিও এক্টিভিটি এডিশনাল ৰিসোৰ্সেছ আৰু এসেসমেন্ট এই কোৰ্সটো এটা এটাকৈ আপোনালোকে যিখিনি দিয়া আছে ধৰক মই প্ৰথমটো কৰি দেখুৱাইছো কোৰ্স ওভাৰভিউটো যদি মই চুই দিওঁ ইয়াতে তিনটা কন্টেন্ট আছে প্ৰত্যেকটো কন্টেন্ট চুই দিলে ভিতৰৰ কন্টেন্টবোৰ ওলাই আহিব যেনেকৈ ইয়াত কি আছে চাই লওঁ ভিডিওটোত গতিকে ইয়াত ইনষ্ট্ৰাকচন টু দি লাৰ্নাৰ বুলি আছে ইয়াত কি আছে পঢ়িব লাগিব ভালদৰে মই জাস্ট স্ক্ৰল কৰি গৈছো আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে ইনষ্ট্ৰাকচনবোৰ ভালদৰে পঢ়িব যেতে আপোনাৰ এটা কন্টেন্ট শেষ হ'ব এই ধৰণে এক্সিট অপচনটো আহিব এক্সিট বাটনটো প্ৰেছ কৰি দিব কৰাৰ পাছত আপুনি আকৌ বেক আহিব আগৰ অৱস্থানলৈ ইয়াত যদি ৰেট কৰিব খুদে আপোনাৰ ইচ্ছামতে ৰেটিং দিব পাৰে কন্টেন্টটো কি কিমান ৰেটিং দিব মই হয়তো স্কিপ কৰিছো ক্ৰছ কাটি দিছো বেক কৰি আহিলে এটা চাওক কোৰ্স ইনষ্ট্ৰাকচনত টিক মাৰ্ক এটা আহিলে অৰ্থাৎ মই এই কন্টেন্টটো সম্পূৰ্ণ কৰিলো পঢ়ি ওপৰত 1/3 আহিলে অৰ্থাৎ তিনটা কন্টেন্টৰ ভিতৰ মই এটা সম্পূৰ্ণ কৰিছো ঠিক একেধৰণে দ্বিতীয়টো পঢ়িবৰ কাৰণে সেকেন্ডটো চুই দিব তৃতীয়টোৰ কাৰণে তৃতীয়টো চুব এই ধৰণে কোৰ্সবোৰ আগুৱাই গৈ থাকিব লাগিব মই আৰু বেক কৰি দেখুৱাইছো এতিয়া চাওক ওপৰত আগতে যেটো প্ৰগ্ৰেছ 0 আছিল এটা 4% কমপ্লিট বুলি দেখুৱাইছে একে ধৰণে কোৰ্স মডিউলত গৈ প্ৰত্যেকটো মডিউল আপোনালোকে পঢ়িব লাগিব আৰু পঢ়াৰ একেবাৰে শেষত এসেসমেন্ট বুলি আছে তাৰ তলত আছে কুইজ এই কুইজটো এটেম্প্ট কৰিব লাগিব ইয়াত 20টা মাল্টিপল চইচ প্ৰশ্ন থাকিব যেটা আপুনি উত্তৰ কৰিব লাগিব আৰু মনত ৰাখিব সাৰ্টিফিকেট পাবৰ কাৰণে মিনিমাম 70% স্কোৰ হ'ব লাগিব তেহে কোৰ্স কমপ্লিটনৰ সাৰ্টিফিকেট আপোনালোকে পাব আশা কৰিছো এতিয়া আপোনালোকে দীক্ষা এপ ডাউনলোড কৰি নিষ্ঠা 2.0 ৰ কাৰণে দীক্ষা এপত ৰেজিষ্টাৰ কৰিব পাৰিব আৰু যদি কিবা অসুবিধা পায় কমেন্ট বক্সত কমেন্ট কৰিব নিশ্চয় আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ